আসাম মিলেট মিশন আৰম্ভ হৈছিল এই মিলেট মিশনৰ কি আমাৰ দৰকাৰ আছে নেকি আপোনালোকে ভাবেনে যে মিলেট মিশনটো দৰকাৰ আছে কিহৰ কাৰণে মিলেট মিশনটো ষ্টাৰ্ট কৰিছিল প্ৰথম কথা মই কম যে জলবায়ুৰ যিটো পৰিৱৰ্তন আপোনালোকে হয়তো সবেই জানে যে ধানৰ খেতি যেতিয়া ধান যেতিয়া ফুলে 35 ডিগ্ৰী সেন্টিগ্ৰেডৰ ওপৰত যেতিয়া উষ্ণতা আহে প্ৰতি ডিগ্ৰী উষ্ণতা বাঢ়ি যোৱাৰ লগে লগে ধানৰ উৎপাদন 1 পৰা 3% কমি যায় এটি যদি হয় তেতিয়াহ'লে আমাৰ বিকল্প খেতি খাৰিফ বতৰত কি আছে এতিয়া গৱেষণাৰ পৰা দেখা গৈছে যে মিলেটৰ যিটো খেতি যিটো আমি খাৰিফ বতৰত কৰো মাৰুৱা ধান এই মাৰুৱা ধান 42 ডিগ্ৰী সেন্টিগ্ৰেড লৈ ই পলিনেশন হৈ পেলাই শস্যৰ উৎপাদন দিব পাৰে গতিকে আমি 35 পৰা 42 লৈ এই যে 7 ডিগ্ৰী সেন্টিগ্ৰেডৰ যিটো ব্যৱধান যদি উষ্ণতা কেতিয়াবা বাঢ়ি যায় আমাৰ পৰিৱেশত তেতিয়াহ'লে আমাৰ বিকল্প খেতি কি থাকিব মিলেটে থাকিব মিলেটৰ আৰু বহুত গুণ আছে যে ইম্পৰ্টেন্স সম্বন্ধে মই প্ৰথমত কৈ লম তেতিয়াহ'লে আপোনালোকে গম পাব যে ইয়াৰ খেতি কিয় কৰিব লাগে কিয় গভৰ্ণমেণ্টে জোৰ দিছে আমি হয়তো অসম চৰকাৰে বহু টকা খৰচ কৰি পেলাই মিটিং পাতিছে ট্ৰেইনাৰ্ছ ট্ৰেইনিং আপোনালোকক আমি প্ৰশিক্ষণ দিম আপোনালোকে আকৌ গৈ পেলাই বেলেগক শিকাব এই এটা যিটো যোগসূত্ৰ মানে চেইন এটা এইটো যিসকলে সেই কামটো কৰিব তেখেতসকলে এই বিষয়বস্তুৰ ওপৰত সম্যক ধাৰণা থাকিব লাগিব নহলে আৰু খেতি কৰিব লাগে কৰিলো বজাৰত বিকিব লাগে বজাৰত দাম পায় সেইটো কথা হ'ব নোৱাৰে যদি ইয়াৰ ইমান ইম্পৰ্টেন্স আমাৰ মানে ইয়াৰ খেতি কৰিবলৈ কেলে বাদ দিলে সেইটো এটা প্ৰশ্ন আমাৰ মনত জাগে বিফৰ গ্ৰীণ ৰেভলিউচন আমি যদি সেউজ বিপ্লৱৰ আগৰ কথা চিন্তা কৰো তেতিয়াহ'লে আমি গম পাম যে বহুত অঞ্চলত আমাৰ মানুহে মাৰুৱা ধান যেটো কাউনি বুলি কওঁ যেটো কুনি ধান তাৰ খেতি পশু মিলেট যেটো চীনা ধান ইভেন কিছুমান জায়গাত আমাৰ খেতিয়কে বাজৰাও কৰিছে যেটো আমি বাজৰা বুলি কওঁ পাল মিলেট তাৰো খেতি কৰিছে আপোনালোকে যদি কাৰিবে ৰঙত যায় দেখা পাব সৰগম কৰিছে যেটো জোৱাৰ বুলি কওঁ এইবোৰ খেতি কৰাৰ পিছত দেখা গ'ল যেতি গ্ৰীণ ৰেভলিউচন আহিলে লাহে মানুহে খেতি কৰিবলৈ বাদ দিলে তাৰ বহুত কাৰণ আছে এক নম্বৰ কাৰণ উন্নত মানৰ বীজ পোৱা নাছিল বজাৰত বস্তুটো বিক্ৰী কৰিব নোৱাৰে কোনো মানে অৰ্গানাইজ কোনো সেক্টৰ নাছিলে ইয়াৰ পৰা এতিয়া সেইখিনি সময়ত আমাৰ ফাৰ্মাৰে কেনেকৈ মিলি কৰি চিন্তাৰ কথা ক'লো আৰু কি হ'ব পাৰে আমাৰ ভূগৰ্ভৰ পানী ক'ত গৈছে তলত গৈছে আছে ইয়াতে আছে আপোনালোকে কওকচোন 1 কেজি ধান উৎপাদন কৰিবলৈ আমাৰ কিমান পানীৰ দৰকাৰ হয় তেতিয়াহ'লে ক্লিয়াৰ হ'ব যে আমাৰ মিলেটৰ দৰকাৰ আছে নে নাই 1 কেজি ধান উৎপাদন কৰিবৰ কাৰণে কিমান লিটাৰ পানী দৰকাৰ হয় কওক নিয়াৰবৰ 2500 লিটাৰৰ পৰা 3000 লিটাৰ পানী লাগে কিন্তু বৰষুণৰ পৰা পানীখিনি পোৱাৰ কাৰণে আমি অনুভৱই নকৰো যে ইমান পানী ব্যৱহাৰ কৰিবলৈ 1 কেজি ধান পাইছো কিন্তু মিলেট কৰিবলৈ তাৰ 4 ভাগৰ 1 অংশ পানী লাগে তাৰ মানে 1 কেজি মিলেট উৎপাদন কৰিবৰ কাৰণে আমাক কিমান পানী লাগে 500 পৰা 600 লিটাৰ পানী লাগে হয়তো আগৰ বক্তাই বা বিজ্ঞানীসকলে আপোনালোকক কৈ গৈছে এই বস্তুবোৰ আমি উপলব্ধি কৰিব লাগিব আৰু কি আছে এই যে মিলেটৰ যিটো উপকাৰিতা হয়তো আজি আমি আপোনালোকক কৈ আছো কিন্তু ভাৰত চৰকাৰে কিমান চনত ইয়াক উপলব্ধি কৰিছে জানে 2008 চনতে ই নেশনাল ফুড সিকিউৰিটি মিছনত সোমাইছিলে কোৰ্স গ্ৰেইন হিচাপে তাৰ পিছত 2018 চনত নেশনাল ইয়াৰ অফ দা মিলেট আৰু এটো কিমান বছৰ এটো 2023 চন ইয়াক কি বুলি মনা আছে ইন্টাৰনেশনাল প্ৰথমতে তাৰ মানে ভাৰতবৰ্ষে বহুত দিন আগতে ইয়াক উপলব্ধি কৰিছে ইয়াৰ যথেষ্ট গুৰুত্ব আছে আপৰ বা পৰিবেশৰ যেটো উষ্ণতাৰ তাৰতম্য তাক সমাধান কৰিবলৈ বা তাৰ পৰা আমি অনুকূল বতৰ কাৰণে হেৰি হ'ব আমাৰ মিলেট হ'ব প্ৰতিকূল বতৰৰ কাৰণে ধান হ'ব আৰু জানিব লাগে যে মিলেট এটা C4 প্ল্যান যেহেতু আপোনালোকে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আহিছে ম্যাক্সিমাম গম পাব C4 প্ল্যান আৰু C3 প্ল্যানৰ কি ডিফাৰেন্স C4 প্ল্যানৰ কাৰ্বহাইড্ৰেট কনভাৰ্সনটো বহুত বেছি ৰাইসৰ C3 গতিকে ৰাইসে যিমান ফুড প্ৰডাকশন কৰিব পাৰিব তাতে ফুড প্ৰডাকশন মিলেটে কৰিব পাৰিব
আমাৰ অসমত কি হয় মিলেটটো কেনেকুৱা ধৰণৰ মাটিত কৰে য'ত একো খেতি নহয় ছটিয়াই থলে ৰুলে কোনোবাই হলে হ'ল নহলে নাই কাৰণ বজাৰ নাপায় কিন্তু ইয়াৰ কাৰণে আমি কি কৰিছো চৰকাৰে যথেষ্ট ব্যৱস্থা লৈছে যোৱাকালি বাইদেৱে কৈছে যে মিলেট গৰু খোৱালে বস্তুটো নষ্ট হৈ যোৱা নাই তাৰ যিখিনি নিউট্ৰিশ্যন ফিড হিচাপে গৰুৱে পাইছে কিন্তু ইয়াক আমি বেলেগ বেলেগ ধৰণৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ হিউমেন ফুডৰ কাৰণে কাৰণ আজি মই ইয়াত থিয় হৈ আছো মই এজন ডায়েবেটিক পেচেণ্ট 2008 চনৰ পৰা ডায়েবেটিক কিন্তু ডক্টৰৰ ওচৰত মই দৰৱ খাইছো ডক্টৰে মোৰ সুগাৰটো ষ্টেবল কৰিব পৰা নাই কিন্তু মিলেট এনেকুৱা এটা খাদ্য যিয়ে নেকি মোৰ সুগাৰটো ষ্টেবল কৰিছে আপোনালোকৰ লিটাৰেচাৰ চাব পাৰে মিলেট হ'ল এটা এনেকুৱা এটা খাদ্য যাৰ নেকি গ্লাইচেমিক ইনডেক্স ভেৰি লো খুব স্লো ৰিলিজ হয় কাৰ্বহাইড্ৰেটটো গতিকে ডায়েবেটিক পেচেণ্টৰ কাৰণে মিলেটটো বিৰাট উপকাৰী ঠিক আছে আমাৰ বহু ডেকা ল'ৰা আজি ফটককৈ হাৰ্ট এটাক হৈ পেলাই মানে এক্সপায়াৰ মানে ঢুকায় মিলেট খালে মিলেটৰ ফেট কম হাৰ্টৰ কাৰণে বিৰাট ভাল ওবেচিটি কণ্ট্ৰল কৰে যিবোৰ মানুহে মিলেট খায় তেখেতসকলে একদম পুৰা ফেট জমা নহয় বডি এতিয়া ডাঙৰ ডাঙৰ হোটেলত মিলেট পোৱা যায় 5 ষ্টাৰ হোটেলত ঘৰত যদি আমি মিলেট যদি খাওঁ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছো থাইৰয়ডত মিলেটটো বেয়া নেকি হস্পিটেলটো অলপ মানে ৰেগুলাৰ খাব নালাগে এইটো ডক্টৰৰ লগত কনসাল্ট কৰি পেলাই খালে ভাল হ'ব আৰু গেছ ফৰ্ম হয় না এইটো সবৰ নহয় মইতো ৰেগুলাৰ খাই আছো মইতো ভাতে নাখাওঁ এইটো মই কম এই টপিকটো মই কম থাইৰয়ডত আয়ডিন ইনটেকটো কমি যায় বুলি কয় না হয় এইটো প্ৰবলেম আছে কিন্তু মিলেটৰ আৰু কি হেৰি আছে ভাল গুণ আছে গম পায় আপোনালোকে বিশেষকৈ মই যদি আপোনালোকক ফিংগাৰ মিলেটৰ কথা কওঁ আদিবাসী অঞ্চলত যাব 60 বছৰ 70 বছৰ বয়স বা 80 বছৰ বয়স হৈছে মানুহ আমি বয়স হোৱাৰ লগে লগে আমি বেকা হৈ যাওঁ আদিবাসী মানুহ বেকা নহয় তাৰ কাৰণ কি জানে তেখেতসকলে মিলেট খায় সপ্তাহত এবাৰ হ'লেও মিলেট খায় আৰু মিলেটত ধানতকৈ 35 গুণ কেলচিয়াম বেছি আছে যিটো ডক্টৰে টেবলেট দি পেলাই আমাক সাপ্লিমেন্ট কৰে যেতিয়া আমাৰ হাড়ৰ বেমাৰ হৈছে হেৰি হৈছে প্ৰবলেম হৈছে কেলচিয়ামৰ টেবলেট খাব দিয়ে কিন্তু কেলচিয়ামৰ টেবলেট খোৱাৰ কোনো দৰকাৰ নাই ঠিক আছে আৰু বহুত গুণ আছে এই যেতিয়া কোভিড হৈছিলে 19 চনৰ পৰা যেতিয়া আৰম্ভ হৈছিলে আদিবাসী মানুহ ইজ লেছ এফেক্টেড কোভিডত কাৰণ মিলেটত কি থাকে জিংক থাকে কোভিডৰ দৰবতে জিংক কোভিড দিছে পেৰাচিটামল জ্বৰ কমাইছে আৰু হেৰি মানুহৰ যদি ভিটামিনটো বডি ঠিক থাকে ইউৰিক দৰব দিছে ভালো দিছে মানুহ যদি আগৰ পৰাই যদি জিংক খায় পাই থাকে বডিয়ে তেতিয়াহ'লে প্ৰতিৰোধ কৰা ক্ষমতা বাঢ়ি যায় তাৰ উপৰিও যিসকল আমাৰ আইনজ্ঞসকল আছে এইটো বাজৰাৰ এটা ফটো দেখুৱাইছিল এই যে হেৰিয়ে চাৰে দেখুৱাইছিলে বাজৰা কি কৰিছে গভৰ্ণমেণ্টে যি বাজৰা জাত সাপোজ মই এজন বিজ্ঞানী বাজৰাৰ এটা জাত উলিয়াব কৈছো তাত যদি 100 গ্ৰাম বাজৰা যদি 10 mg আয়ৰন নাথাকে সেই ভেৰাইটিটো ৰিলিজ নহয় নতুনকৈ চৰকাৰে এইটো নিয়ম কৰিছে কাৰণ মিলেট যেতিয়া আমাৰ আইনজ্ঞসকলে খাব তেখেতসকলৰ আয়ৰনৰ ৰিকুৱাৰমেণ্টটো বেছি ঠিক আছে মিলেটৰ পৰা পাব এনিমিয়াৰ প্ৰবলেম নহব ডক্টৰৰ ওচৰত যাব নালাগিব ইমান ধুনীয়া এটা খাদ্য আৰু সেই কাৰণে ইয়াত আগত কি কোৱা হৈছিলে নিউট্ৰিচিয়াল বা পুৰ মেন হেৰি মানে আগৰ দিনৰ কথা কৈছে বিফৰ গ্ৰীন ৰেভলিউচন ইট ইজ এ পুৰ মেন ক্ৰপ কিন্তু এতিয়া কি হৈছে এইটো ৰিচ মেন ক্ৰপ হৈছে তাৰপিছত ই নিউট্ৰিচিয়াল আৰু আমাৰ প্ৰাইম মিনিষ্টাৰে কি বুলি কৈছে প্ৰাইম মিনিষ্টাৰ শ্ৰী অন্ন বুলি কৈছে শ্ৰী মানে সুন্দৰ অন্ন মানে খাদ্য তাৰমানে ইমানেই বস্তু আছে ইয়াৰ যে আমি এইটো খালে বিশেষকৈ আমাৰ স্বাস্থ্য ভাল থাকিব পৰিৱেশ ভাল থাকিব আৰু আমাৰ বেমাৰ আজাৰ নহব ডক্টৰৰ ওচৰত যাব নালাগিব পইচা কম খৰচ হ'ব তাৰ লগতে চৰকাৰে এতিয়া কি ব্যৱস্থা কৰি আছে যদি আপোনালোকে এইখিনি কৰি দিয়ে কৰাৰ মূলত আলটিমেটলি অবজেক্টিভ এটা কি আমাৰ অৰ্থনীতি আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব লাগিব সেইকাৰণে যোৱাকালি যিটো মিলেটৰ মিনিমাম সাপোৰ্ট প্ৰাইচ মাৰুৱা ধৰণত দিয়া হৈছে এইটো কোম্পানীয়ে চবে কিমান আছিল মিনিমাম সাপোৰ্ট প্ৰাইচ
35 টকা 78 পইচা আছিল এইবেলি আমি ফক্সটেল মিলেটৰ কাৰণে 50 रुपीस নিৰ্ধাৰণ কৰি পঠাইছো এতিয়া চৰকাৰে যদি একচেপ্ট কৰে খেতিয়কে 50 টকা হৈ প্ৰতি কেজি কণী ধানৰ দামটো পাব সেইটো আমি ফক্সটেল বুলি কওঁ বা কাম বুলি কওঁ আৰু পচন মিলেটৰ এতিয়া হোৱা নাই এটো আমি পৰীক্ষা নিৰীক্ষা কৰি আছো ওচিৰি হয়তো 2-3 বছৰ পিছত ওলাব এটো আৰু এটা কথা ইম্পৰ্টেন্ট কথা সাপোজ আমি ইয়াত বহুত মানুহ গোট খাইছো ম্যাক্সিমাম মানুহৰ কনস্টিটিউশনাল প্ৰবলেম আছে ম্যাক্সিমাম মানুহৰ কনস্টিটিউশনাল প্ৰবলেম আছে ডক্টৰৰ ওচৰত যাব লাগে দৰৱ খাব লাগে দিলে তেনেকুৱা এটা বস্তু য'ত ফাইবাৰ পাৰ্চেন্টেজ যথেষ্ট পৰিমাণে দিছে আৰু পচন মিলেটত কিমান থাকে সবতকে হাইয়েষ্ট more than 13% 100 গ্ৰামৰ ভিতৰত 13% এ আপোনাৰ কি আছে ফাইবাৰ আছে গতিকে যদি আপুনি মিলেট খায় তেতিয়াহ'লে আপুনি চাব মৰ্নিং হোৱাৰ লগে লগে আপুনি লেট্ৰিনত যাব লাগিব ওয়াশৰুমত যাব লাগিব আপুনি ইমান এটা ভাল খাদ্য আমি যদি ইয়াৰ প্ৰতি সজাগ নহওঁ ই পৰিৱেশক ভাল কৰি ৰাখিছে মানুহৰ হেল্থ ভাল কৰি ৰাখি আছে ইকোনমিক ভাৱে আমাক সহায় কৰি আছে ধানতকৈ দাম বেছি ধানতকৈ ইয়াৰ উপকাৰিতা বেছি আৰু চাউল যদি মানুহে আধা কেজি খায় এজন মানুহে ধৰি লওক আধা কেজি চাউলৰ ভাত খাব বিচাৰে কিন্তু মিলেট ইমান খাব নোৱাৰিব তাতকৈ আধা খালে তাতকৈ বেছি শক্তি যিখিনি পাব লাগে পাই যাব মানুহজন ইমানবোৰ ভাল বস্তু থাকোঁতে আমি ইয়াৰ উপকাৰিতা বুজি পোৱা নাছিলো কাৰণ আছিলে কি কাৰণ যেতিয়া গ্ৰীণ ৰেভলিউচন আহিলে সেইটো সময়ত মানে খাদ্যৰ অভাৱ হৈছিল মানুহৰ কোনোবা মানুহে যদি সাপোজ আটাৰ কথাই কৈছো মই গাঁৱত যদি কোনোবাই যদি আটা খায় ফ্ৰীলি খাব পাৰিছিলে নে কওকচোন কোনোবাই জানে নেকি কোনো মানুহে ফ্ৰীলি আটা খোৱা নাছিলে লুকাই খাইছিলে কাৰণ এইটো মানুহৰ ধাৰণা আটা খাইছে ই দুখীয়া হৈ গৈছে মিলেট খাইছে ই দুখীয়া হৈ গৈছে গতিকে মানুহে বহুত লুকাই লুকাই খাইছিলে কিন্তু লাহে লাহে যেতিয়া আটাৰ উপকাৰিতা বুজিলে আৰু 81% আমি মিলেটৰ উপকাৰিতা বুজিলো গতিকে আমি লাহে লাহে ইয়াক আমি আকলি ল'ব লাগিব ভালকৈ খেতি কৰিব লাগিব পৰিৱেশ ভাল ৰাখিব লাগিব নিজৰ স্বাস্থ্য ভাল ৰাখিব লাগিব এইখিনি কাম যদি আমি কৰিব খুজো প্ৰতিজন ব্যক্তিৰে সহযোগিতা লাগিব আৰু এই মেছেজখিনি আমি খেতিয়কক দিব লাগিব খেতিয়কৰ এটা উদ্দেশ্য খেতি কৰিব পইচা পাব লাগে তাৰ যিটো লিংকেজ সেই ব্যৱস্থাটো আমি কৰি দিব লাগিব আৰু এইটো অলৰেডি কৰিছে চৰকাৰে যোৱাকালি হয়তো বাইদেউ গম নাপায় প্ৰত্যেক জিঅ'ক ইনষ্ট্ৰাকশ্যন দিছিলে মাৰ্কেটিং বৰ্ডৰ পৰা যদি যি খেতিয়কে বিশেষকৈ মাৰুৱা ধানৰ খেতি কৰিছে এইটো জিঅ'ক দিব লাগে এইটো অলৰেডি ডিবিটি উইদিন 7 ডেজৰ ভিতৰত পইচাটো পেমেণ্ট কৰি দিছে চৰকাৰে যিয়ে নহওক আৰু এটা প্লাছ পইণ্ট আছে আজি যদি মই কওঁ বোলে আপুনি ঘেঁহুৰ খেতি কৰক মাকৈ খেতি কৰক বস্তাত ভৰাই থব কোন লাগি যায় কিছুদিন পিছত মাৰুৱা কোনোবাই বস্তাত ৰাখিছে নেকি পেকিং কৰি পেলাই 1 বছৰ ৰাখিব কোনো প্ৰব্লেম নাই কাৰণ তাৰ ওপৰত যিটো চিকা ই পিছত সেইকাৰণে পোকে তাত মানে ফুটা কৰি পেলাই ফটককৈ সোমাই যাব নোৱাৰে সেইকাৰণে ষ্টৰিং কেপাচিটিটো বেলেগ শস্যতকৈ বহুত বেছি ঠিক আছে আৰু ই বাহিৰৰ পৰা ফটককৈ মইচা এবজৰ্ব নকৰে যেনেকৈ ঘেঁহুৱে কৰে বা আমাৰ মাকৈয়ে কৰে তেনেকৈ ফটককৈ নষ্ট হোৱা শস্য নহয় এতিয়া ইমানবোৰ গুণ থাকোঁতে আমি ইয়াৰ হেৰিটো জানিব লাগিব খেতি কৰা পদ্ধতিটো জানিব লাগিব সেইটো বিৰাট ইম্পৰ্টেণ্ট আৰু ইয়াত ডাঙৰ কথা হৈছে কি আমি দেখিছো ই যিটো C4 প্লেন আৰু ইয়াৰ গুণ আছে কি ই ফুল্লি ফটো ইনসেনসিটিভ দিনৰ দৈৰ্ঘ্যৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই সবতে গম পায় সেইটো বস্তু দিনৰ দৈৰ্ঘ্যৰ লগত সম্বন্ধ থকা বস্তুটো গম পায় হে এই বস্তুটো এনেকুৱা দিনৰ দৈৰ্ঘ্যৰ লগত সম্বন্ধ থকা বস্তুটো কেনেকুৱা হ'ব এতিয়া আহু ধান বা শালি ধান আহুটো বুজি পায় আগৰ কথা কৈছো যে এইটো ইম্প্ৰুভ ভ্যাৰাইটিৰ কথা মই কোৱা নাই আগৰ আহু ধান আৰু শালি ধান কোনে ক'ব পাৰিব কাক আহু ধান বুলি কয় কোনে কাক হেৰি শালি ধান বুলি কয় যিটো ট্ৰেডিশনাল ভ্যাৰাইটি হা ফেব্ৰুৱাৰী মাহত সৈন্য লগত মই বুই দিয়ে স্যাৰ মই ট্ৰান্সলেট কৰি দিলো এতিয়াতো মানুহে এটা অৰ্ডাৰ আগতে বুই দিয়ে স্যাৰ আৰু খালি ধানটো আপোনাৰ এইটো জুন জুলাই দিটো তাৰপিছত আৰু কি ডিফাৰেন্স আছে
মেইন ডিফারেন্স কি আছে ডিফারেন্স যেতিয়া মই বুজি পাব সাইন্টিফিক বস্তুটো কি আছে আহুদান আৰু শালি ধানৰ তফাতটো কি শালি ধান আহুদান এক্সপ্লেইনিংত কৰিব পাৰে তাৰ কোনো প্ৰবলেম নাই মই মেইন ডিফাৰেন্সটো কৈ দিছো শালি ধানটো সেইটো ধান ট্ৰেডিশন ধানৰ কথা কৈছো মই ইমপ্ৰুভ ভ্যাৰাইটি নহয় সেইটো ধান বছৰৰ যিটো সময়তে আপুনি সুইং নকৰক কেলে হি যেতিয়া দিনৰ দৈৰ্ঘ্য কমি যাব তেতিয়া ফুলিব আপুনি যদি চত মাহত যদি গোৱা ধান পেলায় গোৱা বুজি পায় বা বাও ধান হয় হি গৈ পেলাই কেতিয়া ফুলিব কাটিয়া ঘৰতে ফুলিব কাৰণ দিনৰ দৈৰ্ঘ্য যেতিয়া কমি আহিব তেতিয়া ফুলিব দ্যাট ইজ শালি আৰু আহুটো কোনটো আপুনি বছৰৰ যিটো সময়তে লেভেল পেলে কৃষিকাল সম্পূৰ্ণ হোৱাৰ লগে লগে হি ফুলি যাব যিটো হল আমাৰ আহুদান সেইকাৰণে বিজ্ঞানীসকলে আহুটো বড়ো হিচাপে ইউজ কৰিছে আহুটো আহু হিচাপে ইউজ কৰিছে আহুটো খালি হিচাপে ইউজ কৰিছে গম পাইছে এতিয়া আপুনি যিকোনো এটা আহুদানৰ নাম কওক এইটো বছৰত তিনিবাৰ কৰিব বিজ্ঞানীসকলে আৰে এইটো এনেকুৱা এটা ধান আৰু এটা ধান খালি ধান মানুহে খালি ধান প্ৰিফাৰ কৰে আহুদানটো খাব নোখোজে গতিকে খালি যিটো ফটো ইনসেন্সিটিভ কাৰেণ্ট আহিটো খালি ট্ৰান্সফাৰ কৰি দিপলাই ইমপ্ৰুভ জাত উলিয়ালে এইকাৰণে খালি ধান বছৰত কেইবাৰ হয় রাউন্ড ডায়ার কৰিব পাৰে গম পালে এতিয়া তো এই যে বস্তুবোৰ বিজ্ঞানসন্মত যিবোৰ ৰিজন আছে সেইবোৰ যদি আমি বুজি পাওঁ তেতিয়াহলে খেতিয়কক আমি বুজাব পাৰিম আমি মাস্টাৰ ট্ৰেইনাৰ হিচাপে কাম কৰিলে খেতিয়কৰ কি হ'ব খেতিয়কক কনভিন্স হ'ব যে সাৰে যিটো কথা কৈছে আমি মানি পেলাই চলিলে হয়তো আমি লাভৱান হ'ব পাৰিম এতিয়া আমি লাহে লাহে খেতি কৰা পদ্ধতি কাৰণ মোকতো সময় কম দিছে 45 মিনিট তে এতিয়া কথা হল যে প্যাকেজ সাপোজ মই গম পালো যে ইটো খালি ধানৰ সময়ত মই মাটিটো মোৰ পৰি থাকিব খেলবেন থাকিব মই খালি জুন জুলাই নুৰুলো Moisture of the soil. Yes. ই পানী সহ্য কৰিব নোৱাৰে গতিকে মই যদি জুন জুলাই দি দিওঁ পথাৰত যদি পানী জমা হয় ই গছ মৰি যাব গতিকে আমি জুন জুলাই দি যদিও ৰাউন্ডে ইয়াত কৰিব পৰা যায় তথাপি আমি ফাৰ্মাৰক এডভোকেট নকৰিম এতিয়া কথা হ'ল যে আগষ্টত দিছো কিয় কাৰণে আগষ্টত দিছো যে আগষ্টত দি পেলাই যদি আমি সেপ্টেম্বৰত যদি ট্ৰান্সপ্লান্ট কৰি দিওঁ তেতিয়াহলে দেখা যায় যে ইয়াৰ উৎপাদনটো ভাল হয় আৰু যদি পিছত দিওঁ কি হ'ব পাছন ভাবকচোন আপোনালোকে এতিয়া স্যার মশাটো কমে যাব মশা কমি যাব ফাস্ট তাৰপিছত আৰু কি প্ৰবলেম হ'ব পাৰে ঠাণ্ডা আহিব ই উইকলি থাৰ্মো সেনসিটিভ গতিকে ঠাণ্ডাৰ লগত যেহেতু সম্বন্ধ আছে অলপ গতিকে আমি সেই পিৰিয়ডটো এভয়েড কৰিবলৈ চেষ্টা কৰিম গছৰ গ্ৰোথ কমি যাব ইল কমিব গতিকে সেই পিৰিয়ডটো আমি বাদ দিম কিন্তু কিছুমান খেতি কৰি যদি এনেকুৱা হয় যে মই দেৰি কৰি পেলাবই লাগিব তাক পাঠাই দি লাভ নাই কৰক পাবই কিন্তু বহুত কম পাব আচ্ছা এই বছৰটো আহোঁ যে মিলেট যিকেইটা আছে আমাৰ এই মেজৰ মিলেট আছে আৰু স্মল মিলেট আছে এই বস্তুটো জানি লওক লাহে লাহে হয়তো অদূৰ ভৱিষ্যতে আমাৰ হেৰিয়ে কৈছে নহয় আমাৰ শ্ৰীনিবাসন সাহেবে যে ফিংগাৰ মিলেটৰ খেতি আমি ইয়াত কৰোঁ লিটিল মিলেটটো কৰা হয় ইয়াত খুব কম পৰিমাণে মানে ভাৰতবৰ্ষতে আমাৰ অসমত নহয় তাৰপিছত আপোনাৰ কোদো মিলেট ফক্সটেল মিলেট আমি কৰোঁ খাবলৈ বিৰাট ভাল আমাৰ মানুহে খাই ভাল পায় সেকেন্ড বাৰ্নিয়াৰ্ড মিলেট আছে গোটেই বিশ্বৰ ভিতৰত ইণ্ডিয়াতে বাৰ্নিয়াৰ্ড মিলেট কৰা হয় 100% বাৰ্নিয়াৰ্ড মিলেট প্ৰডাকশ্যন ইণ্ডিয়াতে তাৰপিছত আছে পচো মিলেটটো হ'ল চীনা ধান এই চীনা ধানটো যেতিয়া ওলাই নাহে একদম ধানৰ নিচিনা দেখিবলৈ সেইকাৰণে ইয়াক চীনা ধান বুলি কয় সৰু সৰু ধানটো এতিয়া চীনা ধানত সবতকৈ ফাইবাৰ কন্টেন্ট বেছি যদি কাৰোবাৰ একদম পেটত বহুত মানে দুদিন তিনিদিন পিছত লেট্ৰিনত যায় তাত 2-7 দিন মান ৰেগুলাৰ খুৱাই দিয়ক পচন্দিলে একদম পুৰা খুচ ক্লিয়াৰ হৈ যাব এইটো একদম ডক্টৰ নালাগে ইয়াতে মানে মেডিচিন পাই যাব তাৰপিছত ব্ৰাউন টপ মিলাই আৰু দুটা বস্তু আহিছে ইয়াৰ লগত এটা হৈছে বাঘহুইট যেটো সিডোচিলিয়াল আৰু আহিছে এমাৰান্থাছ সেইটো আমি দিয়া নাই এইটো মানুহে খেতি বাতি কৰি ষ্টাৰ্ট কৰে ৰাখি মেলি যে আপোনাৰ হেৰি ফিংগাৰ মিলেট প্ৰথমতে ফিংগাৰ মিলেটে আহি সেইটো আপোনাৰ মালৱা
মাৰুৱা আমি হেৰি অসমীয়াত মাৰুৱা বুলি কওঁ, ৰাগী হিন্দীত কয়, ইংৰাজীত ফিংগাৰ মিলেট, পচো মিলেটটো চীনা ধান আৰু ফক্সটেল মিলেট 4 নম্বৰটো আমাৰ হ'ল কাউনী। মিলেটৰ মিলেট বুলি ক'লে কড়ি ধান বুলি ক'লে গোটেই জাতি মানে সমষ্টিটো বুজাব হা। আৰু এইটো আপুনি ভাগ ভাগ কৰি বুজাবলৈ হ'লে ময়ো নাজানো চব কেইটা অসমীয়া কি। তাৰপিছত ধৰক মেজৰ যিটো আছে এইটো নেক্সট এইটো মেজৰ মিলেটৰ ভিতৰত মেজৰ মিলেট কিয় কৈছে ইয়াক পাল মিলেটৰ সৰ্বমক মেজৰ মিলেট বুলি কিয় কোৱা হৈছে কওকচোন হে? ডাঙৰ এইটো বাখুলি নহয় নহয় ডাঙৰৰ কাৰণে এইটো মেজৰ মিলেট বুলি কোৱা হৈছে। পাল মিলেটটো গম পায় কি বস্তু এইটো? পাল মিলেটটো গম পায় এটা লাঠি নিচিনা ইমান 8 ইঞ্চি পৰা 14 ইঞ্চি এনেকুৱা লাঠি নিচিনা ওলাই এনেকুৱা মোটা হয় হা। এইটো বাজৰা বুলি কোৱা হয় হা। এই বাজৰাতে আপোনাৰ ভেৰাইটি এতিয়া বিজ্ঞানীয়ে উলিয়াব নোৱাৰিব। অলপ আগতে কৈছে নহয় 10 mg per 100 গ্ৰাম চিডত কি থাকিব লাগিব? আইৰণ থাকিব লাগিব। তেতিয়া সাইন্টিষ্টে সেই জাতটো ৰিলিজ কৰিব পাৰিব। আৰু সৰ্গমটো হ'ল কি? সৰ্গমটো কি কয়? জোৱাৰ বুলি কয়। তে ঠিক আছে সবৰে অলপ অলপ হলেও আইডিয়া আছে ভাল কথা। নেক্সট আমি যাম। তে এতিয়া কথা হ'ল এই যে বস্তুটো দেখা পাইছে না এই যে পাল মিলেটৰ কথা ক'লো লাঠি নিচিনা একদম লাষ্ট হেৰি মানে 2 নম্বৰটো সৰ্গমটো ইয়াৰ আগৰটো আমি কোনটো খেতি কৰো? 1 নম্বৰটো ফিংগাৰ মিলেট মাজতে আছে ফক্সটেল মিলেট আৰু কোনটো খেতি কৰো? এই যে পচো এই তিনটা খেতি কৰো। আচ্ছা এতিয়া এটা কওকচোন মোৰ তাত এই ফিংগাৰ মিলেটৰ খেতি কৰোঁতে খালি ৰুবলৈ মানুহ দৰকাৰ হয়, কাটিবলৈ মানুহৰ দৰকাৰ নহয়। কাৰণটো কি? বেলেগে কাটি পেলাই লৈ যায়। কওকচোন কোনোবাই ক'ব পাৰে নে? যিবিলাক মানুহে গৰু পোহে ডায়েৰী আছে তেখেতসকলে নিজে ক'ব বোলে ছাৰ আপোনাৰ মিলেটৰ সেইটো হেডটো কাটি দিওঁ, ভেনিকেলটো কাটি দিওঁ আৰু যিখিনি মানে ষ্ট্ৰ থাকিব আমি লৈ যাম। গৰু খাদ্যৰ কাৰণে কিয় কাৰণে? ধানৰটো হেৰি গৰুৰ খাদ্য, ধানটোতো তেনেকৈ নকয় হে? গৰু এইটো বেছি ভাল পায়। তাৰমানে ইয়াত যথেষ্ট পৰিমাণে কেলছিয়াম আছে আৰু যেতিয়া গৰুৱে খায় গাখীৰ বেছি হয়। মেইন কথা এইটোৱে। ঠিক আছে এইকেইটা অলপ চাই লওক যে বস্তুটো কেনেকুৱা ফিংগাৰ মিলেট এনেকুৱা আঙুলিৰ নিচিনা এইটো অপেনো আছে কিন্তু এটা অপেন টাইপ আছে এটা কাৰ্লিং টাইপ এইটো হ'ল কাৰ্লিং টাইপ। তাৰপিছত লিটিল মিলেট একদম ধানৰ নিচিনা দেখিবলৈ আৰু এইটো ক্ৰছ মিলেট লিটিল মিলেটতকৈ ডাঙৰ। আৰু এই মিলেটত এইবোৰ কাৰণে ধানত যেনেকৈ অলপ সমস্যা মিলেটত কিন্তু চাউল সোমাবলৈ ডাঙৰ সমস্যা। ইয়াৰ দুটিৰ কিন্তু চাইজৰ একো মিল নাই। কিছুমান একেবাৰে ডাঙৰ কিছুমান একেবাৰে সৰু দিয়ে ৰাগিটো হেৰি হৈ যাব একদম বহুত ক্ৰেছ হৈ যায়, বহুত তাৰ ভলিউম কমি যায়, ৰিকভাৰী পাৰ্চেণ্টেজ কমি যায়। হ'ল এইটো বস্তুটো অলপ ফটো দেখিবলৈ এটা আইডিয়া হৈছে যে 9টা আৰু মই আৰু কেইটাৰ কথা কৈছো বহুত বিজ্ঞানীয়ে আৰু 2টা সোমাই লৈছে ইয়াত। এটা হ'ল কি বাঘ হৈ আৰু এটা কি এমাৰান্থাছ এইটো মৰিচা ঠিক আছে। নেক্সট এইটো আৰু নকওঁ মানে মই পেকেজটো বুজাওঁতে বহুত টাইম লাগিছে। ফটাফট গুচি যাওকচোন পেকেজত গুচি যাওক। এইটো হেল্থ বেনিফিটৰ কথা কোৱা হৈছে বাছ এইটোতে মই আধা ঘণ্টামান বুজাই পেলাই মাৰুৱা ভেৰাইটি কি আছে যিটো হ'ল আমাৰ ফিংগাৰ মিলেট ভেৰাইটি। আমি কি উলিয়াইছো গোসাইগাঁও মাৰুৱা ধান 1 আৰু বাকী আমি ৰিকমেণ্ডেশ্যন দিছো INR 1008 টনু 9 GPU 45 VL 352 GPU 67 PR 202 আৰু VL 367 এইকেইটা আমি কিয় ইয়াৰ উপৰিও বহুত জাত আছে। এইকেইটা জাত আমি তো গম পাইছে। আগষ্ট ছেপ্টেম্বৰ হৈ গ'লে মানে যদি কোনোবাই যদি কয় মই ৰাবি সিজনত কৰিম এতিয়া প্ৰশ্ন আহিব 2টা প্ৰশ্ন আছে কিন্তু ইয়াত মই এতিয়া সুধিম আপোনালোকক। আগষ্ট ছেপ্টেম্বৰত কৰিলে টেষ্ট প্ৰিণ্টিং কৰিব লাগে। বহুত মানুহে ক'ব পাৰে নাই টেষ্ট প্ৰিণ্টিং কৰিবলৈ আমাৰ 5টা 6টা লেবাৰ লাগে 1 বিঘাত আমি বোলে চইন কৰি দিম। আপোনালোকে কি ক'ব যদি কোনো ফাৰ্মাৰে কয় যে চইন কৰি দিম
মই গুটি হিচি দিম আপোনালোকৰ উত্তৰ কি হ'ব লাইনত দিব ক'ব তাৰপিছত আৰু কি হ'ব পাৰে আমি যে আগষ্টত দিছো আমি যেতিয়া আমি কঠিয়া পাৰিব যাম আমি একমাহ সময় কিন্তু ৰৈ লৈছো তাৰ যেতিয়া আমি ছেপ্টেম্বৰত যাম ৰেইনফলৰ ইন্টেন্সিটি বাঢ়িবনে কমিব ফাৰ্ষ্ট যেতিয়া আমি সাপোজ ডাইৰেক্ট সুইঙৰ কথা কম তেতিয়া আগষ্টৰ ফালে পেলাব লাগিব বৰষুণ বেছি হ'ব বৰষুণ বেছি হ'লে আমাৰ ইয়াত কি হয় ঘাঁহ উৎপাদন কমে নে বাঢ়ে আৰু মানুহৰ কি এটা হেৰি সৰু অৱস্থাত তাৰ গ্ৰোথটো একেবাৰে বেছি নহয় জানো দেখিছেনে নাই একদম শ্ল' গ্ৰোথ বেছি নহয় সেইকাৰণে উইডৰ লগত কম্পিট কৰিব নোৱাৰে যেহেতু উইডৰ লগত কম্পিট কৰিব নোৱাৰে সেইকাৰণে আমি কওঁ খালি বতৰত ফিংগাৰ মিলেটটো কি কৰিব লাগে ট্ৰান্সপ্লান্টিং কৰিব লাগে ট্ৰান্সপ্লান্টিং কৰিলে হেৰি হৈ যায় ঘাঁহটো মিক্স হৈ যায় আৰু একমুখীয়া কঠিয়া হৈ গ'ল যেতিয়া ঘাঁহটো গজিলেও ঘাঁহটো তলত থাকি যাব আৰু এবাৰ যদি হুলেও মাৰি যাওঁ এইটো কাম নহয় ঠিক আছে কাৰণটো সেইটোৱে কিন্তু ক'তো কোৱেশ্চন কৰিব পাৰে স্যাৰ হেৰি কৰি দিম ডাইৰেক্ট পডকাষ্ট কৰি দিম ডাইৰেক্ট শুনি কৰি দিম আপোনালোকক আমি বেছি বিচাৰি দিছোঁ 35 টকা আৰু বিচাৰি দিছোঁ সেইটো মই টেষ্ট কৰি চোৱা নাই মই ফটককৈ ক'ব নোৱাৰিম কাৰণ ডাম চিটাৰৰ ইমান সৰু হেৰি আৰু বোকাত দিলে কি হ'ব বোকাত কেনেকৈ দিব এইটো আপুনি ড্ৰাইটো ক'ব পাৰে ড্ৰাই চিটেও ক'ব পৰা কথা কিন্তু আমি টেষ্ট কৰি চোৱা বোকাত নহ'ব বোকাত মানে সেইটো পানীৰ কাৰণে বিৰাট চেঞ্চিটিভ সৰু অৱস্থাত আছে কোনে কঠিয়া কৰি ট্ৰান্সপ্লান্ট কৰিছে কওকচোন অসুবিধা দেখা পাইছে নাই কঠিয়া অৱস্থাতে ব্লাষ্ট লাগে মানে সাৱধান থাকক হোৱানে ভাগ্য ভাল হোৱাৰ সম্ভাৱনা বেছি বৰষুণ পৰিলে ব্লাষ্ট হোৱাৰ সম্ভাৱনা থাকে গতিকে মইশ্চাৰ বেছি থাকে যিমানে মইশ্চাৰ কমি যাব ব্লাষ্টৰ প্ৰৱণতাটো কমি যায় আমাৰ এই ফিংগাৰ মিলেটৰ এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা ঠিক আছে মই শেষ কৰিলাম নেকি নাই চিটটো মোৰ পৰা চিট ল'ব একদম 100% চিট ল'ব এইটো বস্তুটো এই মানুহৰ ক্ষেত্ৰত কথা মই ক'ব নোৱাৰিম আমাৰ গোসাইগাঁও মাৰুৱা ধান ওৱান আনি পেলাই একোৱে আনা তাত খেতি কৰক এই একদম নহ'লে যদি যোৱাবাৰ যদি আপোনাৰ চিম্পলাছ হোৱা নাই আপুনি কি ব্যৱস্থা দিছে কওক আপুনি হেৰি কৰিছে যদি চিলেকশ্যন যদি কৰে আপুনি নিজে একদম চিম্পলাছ প্ৰডাক্ট হোৱা হেৰিটো পাইছে আমি কৰা নাই স্যাৰ ইবাৰ কৰিবলৈ হৈছে এথিকেল ডমিনেন্স যদি আমি এইটো ট্ৰেক কৰি দিব পাৰোঁ ধৰক আমি আগতে যেনেকুৱা আবেদন বিলাকৰ মুয়ে একমাহমান হোৱা দিছোঁ আৰু মোৰ তেতিয়া গোটেইখিনি ব্ৰাঞ্চিং এইটো নিয়মেই হয় মানে আমাৰ ইয়াত যিহেতু নতুন প্ৰেক্টিছ আমি ৰিকমেণ্ড কৰা নাই সাউথ ইণ্ডিয়াত কি কৰে যিবিলাক মানুহে ব্ৰডকাষ্টিং কৰে তেখেতসকলে মৰিয়াই দিয়ে যেনেকৈ আমাৰ আহু ধানত কৰিছিলে আগত আহু ধানত কি কৰে নিৰণি কৰিবলৈ দিগদাৰ নহয় এটা বৰষুণ দিয়াৰ পিছত যেতিয়া পানী হৈ যায় পথাৰত মৈৰ ওপৰত উঠি পেলাই গৈ চলাই দিব পুৰা মৈ মাৰি দিব কঁকাল ভাঙি গ'ল আহু ধানত তেতিয়া কি হ'ব কঁকাল ভাঙিলে কি হ'ব আহু ধানত পুৰা ব্ৰাঞ্চিং হয় এটা হেৰিৰ পৰা গুটিৰ পৰা 4টা 5টা 10টা এনেকুৱা পোখা মাৰে এইটো কৰিব পৰা যাব সেই ধুনীয়া ৰিকমেণ্ডেড সাউথ ইণ্ডিয়া কিন্তু আমি কৰা নাই এইটো প্ৰেক্টিছ কৰিব পাৰিব নাই ইয়াত আপোনাৰ দৰকাৰ নাই যেতিয়া আপুনি ট্ৰান্সপ্লান্টিং কৰিব দৰকাৰেই নহয় বাবা মই ট্ৰান্সপ্লান্টিং কৰাৰ পিছত এইটো প্ৰব্লেম আহিছে এইটো নহ'ব মোৰ তাতো মানে আমাৰ গোসাইগাঁও যিটো ৰিকমেণ্ডেড হেৰি আছে তাত কৰি চাম তাৰপিছত আপুনি যেতিয়া মই দিব কম মানুহ এটা লাগিল মই লাগিল গৰু লাগিল বহুত মানুহৰ গৰু নাই বহুত যন্ত্ৰণা আহিব যদি সেইটো প্ৰব্লেমত যদি আপুনি যাবই নালাগে তেনেকুৱা যদি চলিউশ্যন আছে আপুনি প্ৰব্লেমটো ক্ৰিয়েট কৰি কেনেকৈ লয় মোৰ কথা লিখি বহুতে ক'ব পাৰে চেণ্ডিলমটো কিহৰ কাৰণে why cendulum is suitable for this your finger millet cultivation yes that is the main reason this cendulum sal jot ase suppose ami olop jodi lowland hoy tar jate sonkale pani to ulai jay seepage hoi bela ulai jay dry hoi jate thake aru ei beli jibilak mane finger millet korise bhal hobo karon ekdom continuously kom beshi poromane bokhun pai ase অলপ কৈ পাই আছে আমাৰ যে কহুৱা বন হয় মাটিবিলাক নদীৰ পাৰত কহুৱা বন হয় যে মিলেটটো ভাল
না ঠিকে আছে এইটো বালিতে এটা চেন্দি লম চাই লওক সয়টো কেনেকুৱা লাগে ওৱাব নোৱা মাটিয়ে হয় তাৰপিছত সিট ৰেট আমাৰ কিমান 12 কেজি হলে হৈ যায় স্টেট ডিপাৰ্টমেণ্টে আপোনালোকক 15 কেজি লৈ সিট দিছে যদি এইটো আমাৰ 95% এইটো কিন্তু হেৰি সিট ৰেটটো কিহৰ ওপৰত নিৰ্ভৰ কৰে জাৰ্মিনেশ্যনৰ ওপৰত আমাৰ এই সিটটো জাৰ্মিনেশ্যন 95% তেতিয়া আপোনাৰ 12 কেজি লাগে যদি 100% হয় আপুনি 10 কেজি দিলে হৈ যাব আৰু যদি 80% জাৰ্মিনেশ্যন তেতিয়া আকৌ গুটি বেছি লাগিব 15 কেজি লাগিব এইটোৱে কথা এইটো আমি এডজাস্ট কৰি ল'ব লাগিব এতিয়া কথা স্পেচিং আমি কিমান দিম স্পেচিং আমি কিমান দিম ইয়াত স্পেচিংটো আমাৰ কিমান আছে 15 আৰু কিমান আছে 25 তাৰ মানে একফালে 6 ইঞ্চি গছৰ পৰা গছ আৰু হাৰিৰ পৰা হাৰি 10 ইঞ্চি আৰু 6 ইঞ্চি হয় না এতিয়া কথা বহুত মানুহে ক'ব পাৰে স্যাৰ মই এটা কৈ কঠিয়া দিম যেতিয়া লৈ কেতিয়া দিয়ে কঠিয়া সিঙ্গেল এটাই দিয়ে এটা ধৰণী কোনোবাই দুটা দিব পাৰে দুটা দিলে কি হ'ব পোখা মাৰিব আৰু মিলেটত দেখা গৈছে যেতিয়া পোখা মাৰে এই যে এখেতে যে এটা কথা কৈছে স্যাৰ একেলগে ফুলা নাই গম পাইছে বস্তুটো সেইকাৰণে মিলেটত যিমান পাৰে ক্লজ স্পেচিং দিব যাতে সি পোখা মাৰিব নোৱাৰে বুজি পাইছে কথাটো বুজি পাইছে নাই দুইটা তিনিটা দিব নালাগে তেতিয়া পোখা মাৰিব হেৰি চাৰিওফালে স্পেচ থাকিব 15 সেন্টিমিটাৰ হেৰি আমি লাগিলে তাক 10 সেন্টিমিটাৰ কৰি দিম তাৰমানে কি বস্তুটো এনেকুৱা মানে 15 সেন্টিমিটাৰ মেক্সিমাম তার তলত মানে হেৰি কৰি দিব যিমানে প্ৰপোজিশন বেছি হ'ব ইন বেছি হ'ব কিন্তু ইটো কথা নহয় যে 2 ইঞ্চি ফাটক ৰুই দিব বুজি পাইছে 15 ৰ ভিতৰত থাকিব লাগিব এতিয়া কথা যে ই কিমানটা পোখা লৈ মানে পোখা মৰালৈ আমি ৱেইট কৰিম মোৰ হিচাপত আমি পোখা মৰালৈ চাব নালাগে সেকেন্ডাৰী টিলাৰ যেতিয়া ওলাই দিয়ে খেতিয়কক আপোনাৰ সমস্যাটো কোনকেই যি পোখাটো লেট কৰি ওলাব ই লেট কৰি ফ্লাৱাৰিং হ'ব লেট কৰি মানে হেৰি মেচিউৰ হ'ব তেতিয়া আপোনাৰ এই সমস্যাটো আহিব হেৰি হ'ব আমি একেলগে হেৰি কৰিব নোৱাৰিলে এইখিনি ঠাইতে মই এটা কথা কম যে মাৰুৱা ধানৰ কিমান পোখা আমি হেৰি কৰিম মেক্সিমাম এটাৰ পৰা এটা ওলাব সেইখিনি আমি এলাও কৰিম তাৰপিছত আমাৰ দৰকাৰ সেকেন্ডাৰী টু এটা টাৰ্চিয়াৰীৰ কাৰণে আমি এতিয়া ৱেইট নকৰিম যদি কি হ'ব টাৰ্চিয়াৰী হ'ব পাৰে নে নোৱাৰে মিলেটত টাৰ্চিয়াৰী ব্ৰাঞ্চিং বা ক্লিয়াৰিং হ'ব পাৰে নে নোৱাৰে তো এইটো কেনেকৈ গম কৰা যাব না এইটো ক্লোজ স্পেচিং দিলে নোলাব এই বস্তুটো এনেকৈ বুজাইছো এটা ধানৰ চিটৰ পৰা কিমানটা পোখা মাৰে কওকচোন কোনে ক'ব পাৰে কওক এটা ধানৰ গুটিৰ পৰা কিমানটা পোখা ওলায় 12 to 15 বাইতে এসআরএ কোন পাইছে এসআরএ গুলো এটা ধানৰ গুটিৰ পৰা হৈ আছে কিমান আছে কিমানটা পোখা মাৰিছে কিমানটা পোখা মাৰিছে দেখিছেনে 50টা 60টা বা 100টা কিছুমান প্ৰথম যিকেইটা ওলাইছে সেইকেইটা কি হয় পকি যায় তাৰপিছত পোখা মাৰিয়ে থাকে ওলাই থাকে দেখা পাইছেনে নাই তাৰ মানে Killer is related to spacing and fertilizer and sunlight. এই তিনটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে গতিকে মিলেটত যেটো আনসিনক্ৰোনাইজ আপুনি হেৰি পাইছে নন সিনক্ৰোনাইজ গতিকে আমি স্পেচিংটো সদায় লক্ষ্য কৰিব লাগে ফাক্টতে বেছি নহয় ঠিক আছে পইণ্ট ক্লিয়াৰ নেক্সট আউ নহলে ঠিকই নহব আচ্ছা এনে হেৰি নেক্সট আছে আমাৰ মিনিয়েটস এন্ড ফার্টিলাইজার আমি যদি কওঁ যে আমি অর্গানিক কাল্টিভেশন করি তেতিয়াহলে এই ফার্টিলাইজার কথাটো আমি পাহৰি গ'লো ঠিক আছে আৰু ভাৰ্মি কম্পোষ্ট যাব লাগিব নহলে
গ্ৰীণ মিউনিলিঙত যাব লাগিব নহলে কালুঙত যাব লাগিব সেইবোৰত বস্তু আমি যাব লাগিব বা বায়োফাৰ্টিলাইজাৰ যিবোৰ আছে সেইবোৰত যাব লাগিব তেতিয়াহ'লে তলৰ সাৰখিনি আমি পাহৰি গ'লে হ'ব ঠিক আছে এবাৰ আমাৰ স্যাৰ যেটো ডেমো দিছে তাত কিন্তু আমাৰ স্যাৰ ফাৰ্টিলাইজাৰ ৰিকমেন্ড কৰা নাই ঠিক আছে ভাল কথা তেনেহ'লে হেৰি দিছে আপোনালোকক এই কি কয় ভাৰ্মি কম্পোষ্ট দিছে এজাডোবাক্টাৰ ফসফেট বায়োফাৰ্টিলাইজাৰ দিছে হেটো যিমানে আমি লাহে লাহে কি আছে এই বস্তুটো লাহে লাহে চাওক এগ্ৰিকালচাৰ ইজ এ ভেৰি কমপ্লিকেটেড সাবজেক্ট বুলি কৈছো মোৰ যেতিয়া কৰ্মজীৱন আৰম্ভ হয় তেতিয়া মই খেতিয়কক গৈ পেলাই কৈছো আপুনি ইমপ্ৰুভ ভেৰাইটি ব্যৱহাৰ কৰক সাৰ দিয়ক পেষ্টিচাইড ইনসেক্টিচাইড ব্যৱহাৰ কৰক সেই একেজন মানুহ আফটাৰ 40 ইয়াৰ্ছ পিছত ফাৰ্মাৰজনক গৈ পেলাই কৈ আছো আপোনাক মই ভুল শিক্ষা দিছিলো এতিয়া আপুনিও নেচাৰেল ফাৰ্মিঙত যাব ঠিক আছে এইকাৰণে ফাৰ্মাৰক মটিভেট কৰোঁতে বিৰাট সাৱধান আৰু কেয়াৰফুলি কৰিবলৈ আমি চেষ্টা কৰিব লাগিব নহ'লে ফাৰ্মাৰজনে আমাক গালি পাৰিছে তো আৰু প্ৰপাৰ ডিউৰেশ্যন মেইনলি কিহৰ ওপৰত নিৰ্ভৰ কৰে এইটো জাতৰ ওপৰত নিৰ্ভৰ কৰে আমি কি হয় সদায় আমি এটা বস্তু মনত ৰাখিম relate to Gremini family. The yield of Gremini family is directly proportional with the duration of the crop. শস্যৰ কৃষিকাল যিমানে বাঢ়ি যাব তাৰ উৎপাদন বাঢ়িব নে কমিব বাঢ়িব যেনেকুৱা ৰঞ্জিত ধান কৃষিকাল বেছি উৎপাদন বেছি লুই কৃষিকাল কম উৎপাদন কম এতিয়া যদি কোনোবাই কয় যে লুইতৰ কেলে 5 টন নহয় মোটো ৰঞ্জিতৰ 5 টন হয় সেইটো কথা নাথাকে ঠিক আছে তাৰপিছত আকৌ আমি গ্ৰেনিল এই যে গ্ৰেনিলটো ন্যাশনাল লেভেলত আমাৰ এই জাতীয় 24 কুইণ্টেল উৎপাদন দিছে আৰু আমাৰ অসমত ইয়াৰ অন এন এভাৰেজ ইল্ড হ'ল আপোনাৰ 18 কুইণ্টেল মানে বিঘা কিমান কওকচোন ফটককৈ 18 কুইণ্টেল বিঘা কিমান কেনেকৈ আহিব আপুনি কুইণ্টেল পাৰ হেক্টৰ ডিভাইডেড বাই 3 1 পাৰ বিঘা 6 হাকুম বুলি নহয় 6 মন সকলোতে হিসাব দিলো কুইণ্টেল পাৰ হেক্টৰ ডিভাইডেড বাই 3 1 পাৰ বিঘা আছে মনত আছে 18 কুইণ্টেল যদি হয় পাৰ হেক্টৰত বিঘা কিমান হ'ব 6 মন ঠিক আৰু যদি 18 কুইণ্টেল হয় কিমান হ'ব বিঘা 3 ভাগ কৰা 8 মন বিঘা ঠিক আছে এটা সবে একদম পুরো ইজি ফর্মুলা কিন্তু তো কোনোবাই খেতিয়কে যদি কয় যদিও রিলেটেড নহয় বা কাউনৰ কথা কৈছে কাউনৰ উৎপাদনটো ভাৰতত বেছিকে কম কাউনৰ উৎপাদন ভাৰতত বেছিকে কম কাউনৰ উৎপাদনটো কম অলপ আগতে যেন খেতি কৰি কৈছে কোনে দিব লাগে তেতিয়া পাৰ্চেন্টেজ ধুনীয়াকৈ ঠিক আছে আচ্ছা লাষ্টত কি আছে মডার্নিজেশন তো নিউক্লিয়ার যেটো হয় এটা কম হয় ইয়া স্প্রে ট্রাইসাইক্লোট্রল অর দা প্রোপিকোনাজল এই কলা বস্তুটো মনত ৰাখক এই দৰৱটো স্প্ৰে কৰিব লাগিব প্ৰপিকোনাজলটো এভেইলেবল বজাৰত সেইটো আপোনালোকে স্প্ৰে কৰিব ঠিক আছে এটা মানে আৰু 10 মিনিট মান কৈ পেলাই আমি আলোচনা কৰিম আৰু 10 মিনিট তাৰপিছত বাদ দিম নেক্সট যিখিনি কৈছে অলপ বুজি পাইছে না সবে অলপ বুজিবলে হয় বেছিকৈ বুজিবলে কোনো এতিয়া এইটো ঠিক ঠিক আৰু আমি এইবিলি মিলেট মিছনক ৰিকমেন্ড কৰিছো হেৰি হালাৰ দিব নালাগে আমাৰ তাত এটা হালাৰ মেচিন আনিছো এই দুটা হেৰি আছে এইটো কি কয় পাথৰৰ মটৰ আছে এই পাথৰৰ মটৰেদি হেৰিটো যায় এই মিলেটটো যায় বহুত সময়ত হয় কি এই পাথৰ যেহেতু প্ৰেছাৰ পাই পেলাই অলপ অলপ পাথৰ গুচি আহে আৰু মিলেটত যদি পাথৰ থাকে খাবলৈ বহুত অসুবিধা সেইকাৰণে কি কৰা হৈছে মিলেট ডিষ্টনাৰৰ ৰিকমেণ্ডেশ্যন দিয়া হৈছে এটা কৰি প্ৰতিটো ব্লকত এটা ডিষ্টনাৰ থাকিব আপুনি মিলেটটো তাত
ঢালি দিব ই ৰোল কৰি পেলাই পাথৰ বালি সব উলিয়াই দিব ঠিক আছে তাৰ পিছত আমি প্ৰসেসিং এটা হেৰি থাকে লোহা কিবা যদি পায় তো ঘূৰাই দিয়ে ধুনীয়াকৈ এৰাই যায় যেতিয়া ৰদ পাব নহয় মৰমৰীয়া হৈ যায় কুবাইও আমি হেৰি কৰিব পাৰোঁ তাৰ পৰা যে তেখেতসকলে কুবাই পেলাই উলিয়াইছে এইটো এটা প্ৰব্লেম আছে যদি পকা মাটিত যদি কুবাই তেতিয়া যে বালি বা পাত্ৰ চাত্ৰ সোমাই গ'লে খাবলৈ বহুত দিগদাৰ হয় আৰু এতিয়া হেৰি এইবোৰ মেচিনে আজিকালি ধুনীয়াকৈ ওলাই গৈছে আৰু মিলেট আৰু মৰণা মাৰিবলৈ বহুত প্ৰব্লেম গৰু দি পেলাই বহুতবাৰ হেৰি কৰিব লাগে ঘূৰাব লাগে এতিয়া আৰু কেঁচা আহি গৈছে মিলেট কেঁচা চিন্তা নাই ধানৰ নিচিনাকৈ সোমাই দিয় ধানত চেষ্টা হয় কিন্তু তাত অলপ ইয়াৰ বেছিলৈকে মিলেট টানি গৈছে আফ্ৰিকাত বহুত ষ্ট্ৰেইন আছে এতিয়া আমাৰ যি পিছাকে হেৰি ড্ৰাইলেণ্ড ক্ৰপৰ ওপৰত কাম কৰে সেই মানে আফ্ৰিকাৰ পৰাও বহুত ষ্ট্ৰেইন আমাৰ ইয়াত কৃষকত আহিছে এইটো হ'ল ডিএলআৰ মডাৰ্ণ ডিএলআৰ নেক্সট এইবোৰ সব ইনষ্ট্ৰুমেণ্ট দিছে পালভাৰাইজাৰ আছে গ্ৰেডাৰ ডিস্টোনাৰ এই বস্তুটো বহুত ইম্পৰ্টেণ্ট তাত সেন্সৰ এটা লগোৱা আছে পাথৰ চাথৰ বোৰ পুৰা উলিয়াই দিয়ে নেক্সট আচ্ছা এতিয়া আমি ফিংগাৰ মিলেটৰ ভিতৰত পিছত আহুৰাইজ কৰিব ক'ব পাৰোঁ এতিয়া কাৰণ আহুৰাইজৰ যথেষ্ট দাম গম পালে নাপায় আপোনালোকে ট্ৰেডিশ্যনেল যিটো আহুৰাইজ আছে কেজি কিমান কৈ যিটো ৰেট প্ৰাইচ কিমান কেজি বজাৰত 100 rupees মিনিমাম এবিলি সিটিয়ে 100 rupees গৈছে পাৰ কিলো ফিংগাৰ মিলেটৰ পিছত মেজ কৰিব পাৰে মাকৈ কৰিব পাৰে গভৰ্ণমেণ্টে ডাবল ক্ৰপিঙৰ ওপৰত জোৰ দি আছে ফিংগাৰ মিলেট কৰি দিয়ক ডিচেম্বৰত শেষ হৈ যাব জানুৱাৰী মিডলৰ পিছত আপুনি মাকৈ কৰি দিব ক্ৰপিং চিকুৱেন্সত সুবিধা আছে সামাৰ ৰাইচ ফিংগাৰ মিলেট অৰহৰ ফক্সটেল মিলেট এইবোৰ ক্ৰপিং চিকুৱেন্স হয় কোনটো মিলেটৰ পিছত কেনেকুৱা ধৰণৰ খেতি কৰিব পাৰিব ইয়াত মানে সেইকেইটা খেতি দেখুওৱা আছে যিকেইটা খেতি আমাৰ খেতিয়কে কৰে যিমানখিনি আমাৰ আসাম মিলেট মিছনৰ বিষয়ববীয়াসকল আছে লগতে বিভিন্ন জিলাৰ পৰা অহা আমাৰ গণ্যমান্য ব্যক্তিসকল বিশেষকৈ আমাৰ কৃষকসকল এফপিঅ' মেম্বাৰসকল এডিঅ'সকল গোটেইখিনিকে মই আপোনালোকক ধন্যবাদ জনাইছোঁ প্ৰথমতে কিয়নো আপোনালোকে বহুত দূৰৰ পৰা আহিছে বহুত সময় খৰচ কৰি আহিছে আৰু কিবা এটা শিকিম বুলি আহিছে আৰু মই আপোনালোকক এটাই কথা ক'ম যে ইয়াত আজি আমি সকলোৱে একত্ৰিত হৈছোঁ টিউটি হিচাপে তাৰমানে আমি যিমানখিনি ট্ৰেইনিং দিম আমি একদম গ্ৰাছৰুট লেভেলত দিম নহয় জানো গতিকে মিলেট আমি বহুত শুনি আহিছোঁ বহুত ইয়াৰ ওপৰত বিজ্ঞাপন হৈছে পেপাৰত নিউজ পেপাৰত বহুত বিভিন্ন ধৰণৰ ট্ৰেইনিং হৈছে এডভাৰটাইজমেণ্ট এণ্ড এৱেৰনেছ আমি সেইকাৰণে মিলেট খাব লাগে মেডিচিনেল ভেলু ইজিলি ডাইজেষ্টেবল ইজি টু কুক ইয়াৰ ভিতৰত কোনকেইটা বিকল্প আপোনালোকে ভাবে যে আমি মিলেটখিনি খাব লাগে কওকচোন নিউট্ৰিচনেল ভেলু তাৰপিছত yes easily grown in any condition তাৰপিছত easily digestible okay easily digestible হয় জানো next medicinal value millet to বহুত medicinal value আছে easily grown in any condition easy to cook or গুলটো অকমান লাহেকে আহিছে কিয় আমি ইয়াত আমি যিমানখিনি আছো আপোনালোকে সঁচাকে কওক আপোনালোকে মিলেট খায়নে দুজন কেনেকে খাইছে পায়স বনাই মাহত পায়স কেইদিন খায় মইতো মোৰ মুস্তাৰত কেতিয়াও মই বিভিন্ন ধৰণৰ খাদ্য বনাবলৈ নোপোৱা
6 মাহত একবাৰ 6 মাহত একবাৰ চাউলৰ লগত কেনেকৈ দিয়ে আপুনি বৰ ভাল দেই আৰু এতিয়া কথাটো হ'ল what is food processing মই আহি আছো আপোনালোকৰ টপিকলে ইয়াত অলপমান কৈ দিওঁ easily grown in any condition এটোৰ ওপৰত আপোনালোকে আমাৰ চাৰিও ক'লে তাত আৰু মই ক'বলৈ নাযাওঁ high nutritive value মিলেটত high nutritive value আছে আৰু ইন্টাৰনেশ্যনেল ইয়াৰ অফ মিলেট তাৰ আগতে কি আছে নেশ্যনেল ইয়াৰ অফ মিলেট 2018 চনত তাৰপিছত কি আহিলে এটা বহুত ধুনীয়া বেমাৰ এটা আহিছিলে নহয় কৰোনা হলে ইয়াত কাৰোবাৰ কৰোনা হৈছিলে নে 14 দিন আছিলে কি টেবলেট দিছিলে খাবলৈ তেওঁতো ধুনীয়াকৈ কৈছে 14 দিন আছিলে ইয়াতে বহুতৰ হৈছিলে মোৰ নিশ্চয় নিজে মেডিকেল ডিপাৰ্টমেণ্টত কাম কৰা এতিয়াও মানে কাম কৰি আছে ময়ো আগতে মেডিকেলতে আছিলো 8 years তাত মোৰ এক্সপিৰিয়েঞ্চ গতিকে মিলেটটো আমি কৰোনা যেতিয়া হৈছিলে তেতিয়া আমাক 3টা ডক্টৰে মেডিচিন দিছিলে এটা আছিলে এজিথ্ৰমাইচিন এটা আছিলে লিভোচেট্ৰিজিন আৰু 3 নম্বৰ যোনটো আছে দুটা আমি বাদ দিওঁ 3 নম্বৰ যোনটো মেডিচিন আছে কি আছে জিংকোভিট গতিকে মিলেটত কি থাকে জিংকোভিট থাকে জিংকোভিট নহয় জিংক থাকে জিংক আমাৰ কি বস্তু থাকে এটাটো মিলেট গম পালে তাৰ উপৰিও আৰু এটা বস্তু আছে মাইকী মানুহখিনি স্পেচিয়েলি জানিব লাগে জিংকটো কি বস্তু থাকে কি কয় source of zinc source of zinc যোনটো আমি নলওঁ আজিকালি ষ্টাইলৰ ওপৰত বিয়া হোৱা মাইকী মানুহ কৈছো ষ্টাইলৰ ওপৰত নলগা সেন্দুৰ আমি ক'ত লওঁ সেন্দুৰ এইখিনি এফালে নাযায়গে গতিকে সেন্দুৰ যোনটো আমাৰ কেমিকেলি যোনটো নবনাই যোনটো আমাৰ নেচাৰেল সেন্দুৰ তাত বহুত পৰিমাণৰ জিংক থাকে আৰু জিংক যদি আপোনাৰ তাত থাকে তেতিয়া আপোনালোকৰ হেল্থ থাকিব 100টাৰ ভিতৰত 40টা বেমাৰ আপোনালোকৰ নহয় গতিকে আমি সেন্দুৰটো এইখিনিত নহয় ইমানখিনিলৈকে এটলিষ্ট টানিব লাগে ৰেখাডাল ময়ো টানা নাই কৈছো আৰু ক'ব লাগে যিহেতু লোৱাটো ভাল তাৰ উপৰিও খোৱাই মিলে আমি যেতিয়া গাঁৱৰ পৰিৱেশত আমি বুজাম বুজোৱাটোৱে দিগদাৰ হয়নে নহয় বুজোৱাটো কেনেকৈ দিগদাৰ এতিয়া আমাৰ মিলেটৰ ওপৰত কি হৈ আছে IEC মানুহৰ বিহেভিয়াৰটো চেঞ্জ হয় যোনটো আমি কওঁ BCC IEC হ'ল ইনফৰমেশ্যন এডুকেশ্যন কমিউনিকেশ্যন BCC হ'ল বিহেভিয়াৰেল চেঞ্জ কমিউনিকেশ্যন তাৰ এটা মই ধুনীয়া এক্সাম্পল দিওঁ চিগাৰেটৰ পেকেট চবে দেখিছে কি লিখা থাকে স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ হয়নে সেইটো হ'ল IEC আৰু সেই ইনফৰমেশ্যনটো দেখি পেলাই যদি আমি চিগাৰেট খোৱা বাদ দিছো সেইটো হ'ল BCC এতিয়া মিলেটটো ঠিক তেনেকুৱা আমাক বহুত মানুহে ক'ব আপোনালোকক ক'ব যে মিলেট খাব লাগে আমিও শুনিলো আপোনালোকেও গাঁৱৰ মানুহক ক'ব কিন্তু কোনে সেইটো বিহেভটো চেঞ্জ কৰিব আমি কেনেকৈ মানুহক মটিভেট কৰিম আমি যেতিয়াই জন্ম হোৱাৰ বুলি নকওঁ জন্ম হোৱাৰ পিছতে মাকৰ গাখীৰ খায় 6 মাহৰ পিছৰ পৰাই একেবাৰে বুঢ়া হোৱালৈকে আমি ৰাতিপুৱা কি খাওঁ আপোনালোকে ৰাতিপুৱা কি খাই শুই উঠি পানীৰ পিছত কি খায় চাহত কি দিয়ে চেনি আমি কি কৰো 6 মান্থৰ পৰা আপ টু অল ইয়াৰ্ছ যেতিয়ালৈকে আমি নমৰো যদিহে আমাৰ ডায়েবেটিছ হোৱা নাই তথাপিও ডায়েবেটিছ মানুহ খায় আমি ৰাতিপুৱা শুই উঠাৰ পৰাই আমি গধূলিলৈকে আমি ৰাতিলৈকে আমি চেনি খাওঁ এই বেলেগ চেনিটো কোৱা নাই দেই চুগাৰ কেনৰ চেনিটোৱে কৈছো চেনি আকৌ আজিকালি বহুত ধৰণৰ আছে নহয় গতিকে চুগাৰ কেন আমি চেনি যোনটো আমাৰ আছে সেই চেনিটো আমাক কিহে দিবনে চুগাৰ কেন কুঁহিয়াৰৰ ৰস চবেই দেখিছে কি কালাৰ
সুগাৰ কেনৰ ৰসটো কি কালাৰ গ্ৰীণ টাইপ হয় নে নহয় সেইটো পিউৰিফাই কৰিবলৈ কি দিয়ে সালফাৰ দিয়ে সালফাৰটোৱে কি কৰে মই যেহেতু হেলথ ৰিলেটেড বা নিউট্ৰিশন ৰিলেটেড মানুহ সেইকাৰণে মই এইখিনি কথা আপোনালোকক সুধিছো যাতে আপোনালোকে গাঁৱৰ মানুহখিনি অকমান মোটিভেট কৰিব পাৰে টুৱাৰ্ডছ মিলেট আৰু নিজেও খাব সুগাৰটোৱে কি কৰে যেতিয়া আমি সালফাৰ খাওঁ সালফাৰে আমাৰ গাৰ যিমানখিনি কেলচিয়াম আছে যেনেকে স্পঞ্জ এক টুকুৰা থৈ দিলে পানীখিনি পুহি লয় ঠিক তেনেকে চেনিয়ে আমাৰ কি কৰিব গাত যিমানখিনি কেলচিয়াম আছে সেইখিনি টানি পেলাই আমি পেছা পায়খানা দি কেলচিয়ামটো উলাই দিওঁ বুজি পাইছে তাৰ ফলনি আমি গুড় খাব লাগে কিন্তু গুড়টো আমি নাখাওঁ আজিকালি গুড় ভেজাল সেইটো বাৰু সেকেন্ডাৰী থিং কিন্তু তথাপিও আমি পিওর গুড় পালেও আমি নাখাওঁ গতিকে আমাৰ কি হয় ক্যালসিয়াম ডেফিসিয়েন্সিটো আমাৰ বেছিকে বাঢ়ি গৈছে এতিয়া ইয়াত থকা মানুহখিনি মোক কওক যে আপোনালোকে কোনে কোনে মিলেট খায় নহলে এক গিলাসে গাখীৰ খায় গাখীৰ চাহ খোৱা নাই গাখীৰ খায় ক'ত খায় আমাৰ ল'ৰা ছোৱালীয়ে নহয় জানো গাখীৰ আৰু মই খাম নেকি মই আৰু এতিয়া গাভৰু জমান হৈ গলো বিয়া পাতিলো এতিয়া আৰু মই গাখীৰ খাম নেকি গতিকে আমি গাখীৰো নাখাওঁ মিলেটো নাখাওঁ আৰু সেইটোৰ কাৰণে কি হয় আমাৰ বডিটোত ক্যালসিয়াম ডেফিসিয়েন্সি হৈ গৈ আছে এতিয়া আমি গম নাপাম ক্যালসিয়াম ডেফিসিয়েন্সি যে আমাৰ হৈ গৈ আছে আমি গাখীৰ নাখাওঁ মিলেট নাখাওঁ আৰু তাৰ কাৰণে আমাৰ কি হৈছে আমাৰ যোনটো টেষ্ট এভৰিডে আমাক কিমানখিনি ক্যালসিয়াম লাগে কোনোবাই ক'ব পাৰিব প্ৰত্যেক দিনাই আমাৰ আপোনালোকে ক্যালসিয়াম খাওক বা নাখাওক কিন্তু আপোনাৰ বডিত ক্যালসিয়াম লাগিবই আৰু সেইটো ক্যালসিয়াম আপোনাৰ ব্লাডত আহে আমাক প্ৰত্যেক দিনাই কিমানখিনি ক্যালসিয়াম আমাৰ বডিত লাগে আমাৰ ব্লাডত লাগে কোনোবাই গম পায় 600 মিলিগ্ৰাম এই 600 মিলিগ্ৰাম যে আমাৰ ব্লাডত ক্যালসিয়াম লাগে সেইটো কিন্তু আমাক আমি ক্যালসিয়াম নাখালে আমাৰ বোনৰ পৰা আমাৰ হাৰ্ডিৰ পৰা তেজলে গুচি যায় আমাৰ বোন বেলাকে দি দিয়ে আৰু সেই কাৰণে যেতিয়া আপোনাৰ 25 কিছুমানে যদি ডায়েটটো ভালকে মেইনটেইন কৰা নাই তেতিয়া হলে 25 ৰ পৰাই আপোনাৰ ক্যালসিয়াম ডেফিসিয়েন্সিটো আৰম্ভ হৈ যাব তেতিয়া আমাৰ যোনটো বোনৰ ডেন্সিটি থাকে সেই ডেন্সিটিটো গৈ পেলাই হাৰ্ডাল মজবুত হয় না নহয় আৰু যেতিয়া বুঢ়া বুঢ়ী বিশেষকৈ মাইকী মানুহ আইতাহঁত যেতিয়া পৰে তেতিয়া আমি কি কওঁ এই বুঢ়ীজনী পৰিলে হাড়টো ভাঙিল আৰু এতিয়া খা হয় নে নহয় গতিকে হাড়ডাল ভালকে জোৰা নহয় বোন বিকাম ফ্ৰেজাইল যেনেকে কাপলেট যোগ পৰিলে পটককে ভাঙি যায় ঠিক তেনেকে মানুহ পৰিলেও যদি আপোনাৰ ক্যালসিয়াম ডেফিসিয়েন্সি হয় তেতিয়াহলে আপোনাৰ বোনডাল সোনকালে ভাঙি যাব আৰু সেই কাৰণে আমি ক্যালসিয়াম খাব লাগে সেই কাৰণে আমি মিলেট খাব মেইন ৰিজনটো হ'ল तार ऊपर हमें किहर प्रति एट्रैक्टेड ये जो 2 मिनट का मैगी ये 2 मिनट का मैगी ने ही लाइफ बर्बाद कर दिया एकदम इजी माने फसा कथा आमी की करो ए रेडी टू माने एकदम फटाफट खाबो লাগে আমার বিজি আমার মানে সময় নাই প্রথম কথা কেলে সময় না আমি উঠু দেরিকে আমার পুয়ার প্যাটার্নটোই আমার মানে লাইফস্টাইলটো আমার চেঞ্জ যদি মই কবলে যাও মই ৰাতি কেটা হু মোৰ কেতেবা মোবাইল চাই চাই ৰাতি এটা দুটাও বাজে কি দৰকাৰ আৰু মোবাইল চোৱা পোজ বেলাটো নকবই কেবাৰ এনেকে কৰি গাৰুটো এনেকে কৰি তাতে মোবাইল চলি থাকে টোপনি গমেই নাপায় মোবাইলটো শেষ কৰিছে শেষ কৰি দিছে তাৰ উপৰিও আমাৰ যোনখিনি লাইফস্টাইল আমি কি খাওঁ আজিকালি মোমো ইয়েস মজা কথা কৈছে আৰু पास्ता पिज्जा बर्गर मैगी इंस्टेंट नूडल्स কি কয় यस আৰু পুৰুষে নাখায় এ খাই দিও মই যদি বনাই দিও আমাৰ দাদা ভোক লাগিছে আপুনি তেতিয়া পটাপট লৈ এই নুডলছ কিনিহে খাব চিপছ চাও
এতিয়া মই কৈ আছো যিমানখিনি চিপছলে বাৰু পিছলে আহিম কিন্তু যিমানখিনি আমাৰ ইয়াতে বস্তু আছে ফাষ্ট ফুড স্পেশালি সেইখিনি আমাৰ ময়দা তাৰমানে ৰিফাইন আপোনালোকে য'ত দেখা যোনটো পেকেটত দেখা পাব যে ৰিফাইন সেই ৰিফাইন্ড অইল ৰিফাইন্ড ফ্লোৰ তাৰমানে ময়দা বা আপোনালোকৰ পেকেটত আজিকালি মানে মানুহবিলাক বিৰাট চালাকটো আৰু যেতিয়া আপুনি নিজে বিজনেছ কৰিব আপুনিও সেই চালাকটো শিকিব লাগিব বেয়া বুদ্ধিবিলাক নহলে নাহিব নহয় মই নাজানো নহয় আমি কি কওঁ ময়দাটো অল পাৰপাছ ফ্লোৰ খাই এতিয়া বুজি পাই কি অল পাৰপাছ ফ্লোৰ হয় না নহয় আমি খাই খোৱা অসমীয়া আমি ইমান টান টান লেংগুৱেজবিলাক বুজিও নাপাওঁ দেখিও নাপাওঁ ইভেন আমি লেভেলিঙো নাচাওঁ কি চাওঁ এক্সপায়াৰী ডেটটো কিমান আৰু ক'ৰবাত ডিছকাউণ্ট দিছে নেকি হয় নে নহয় গতিকে সেই ৰিফাইন শব্দটোৱে আমাৰ কাৰণে প্ৰব্লেম আৰু ফাষ্ট ফুড যদি মই কওঁ যে আপোনালোকে ফাষ্ট ফুড নাখাব তেতিয়াতো মোৰ কথা কোনেও নুশুনে শুনিব জানো মই যদি কওঁ যে মোৰ বাচ্চা মোৰ ছোৱালীজনীকে তুমি ফাষ্ট ফুড নাখাবা তাইতো মোৰ কথা কেতিয়াও নুশুনে তেতিয়া কি হ'ব মা বেয়া দেউতা ভাল হয় নে নহয় গতিকে আমি আমাৰ যোনখিনি ইয়ং জেনেৰেশ্যন আছে বা আমিও যদি ফাষ্ট ফুডলৈ এট্ৰেক্ট হৈ আছো তেতিয়াহ'লে উইথ ৰিফাইন ফ্লোৰ আমি তাতে মিলেট ইনকৰ্পৰেট কৰিব লাগিব যাতে আমাৰ যোনখিনি উঠি অহা প্ৰজন্ম আছে বা উঠি অহা জেনেৰেশ্যন আছে তেওঁলোকে অলপ হ'লেও নিউট্ৰিচনেলি ৰিচ বস্তু খায় আমি অসমৰ যোনখিনি মানুহ আছে আমি কেতিয়াবা বাহিৰত আমাক মাতে তেতিয়া বহুত ধৰণৰ বিস্কিট দিয়ে আৰু সেই বিস্কুটত আপোনাক অবজাৰ্ভ কৰিব যে আপুনি কি বিস্কুটটো খাইছে মই মিটিংবিলাক কৰি কৰি অলপ চালা কৰোঁ আগতে ভোগ আছিলোঁ যোনটো টেষ্টি বিস্কিট দেখিবলৈ ধুনীয়া সেইটো খাওঁ তেতিয়া মোক কয় आप अभी भी यही खाते हो मैदा वाला बिस्किट ताहांती बिस्किट किहेदी बनाय सजिना पात हेतु पातটো গুড়া কৰিব তাতে অলপমান আটা দি পেলাই অলপমান বেসন দি পেলাই সুজি দি পেলাই তেনেকে বিস্কুট বিলাক বনাই খাবলৈও ভাল হেলথৰো বেনিফিট আছে আমি কি খাওঁ স্নেক্স ক্ৰেক জেক সব ময়দা আৰু সেইকাৰণে আমাৰ কি হয় कमर जाके कमरा बन जाता है হলে নহয় এই কমৰটো গৈ পেলাই ফিগাৰটো এনেকৈ সিধা পেৰে এনেকৈ কাৰ্ভটো নাথাকে আৰু কুমুৰা হৈ যায় কুমুৰা হৈ যায় গতিকে মিলেট খাব লাগিব এতিয়া what is food processing transformation of raw material to food processing to যেতিয়া আমি আমাৰ একদম নুবুজা মানুহক একদম পঢ়িব নাজানে তাহাঁতকো আমি ইনভলভ কৰিব লাগিব তুমি মিলেট খোৱা এতিয়া আপোনালোকে ফাৰ্মাৰ হয়নে বহুত আছে ফাৰ্মাৰ ইয়াতে আপোনালোকে যেতিয়া ফাৰ্মত নিজে কাম কৰিব আপোনালোকৰ বহুত কষ্ট হ'ব কষ্ট হয় মানে আৰু তাৰ কাৰণে আপোনালোকৰ কি লাগিব পুৰা ষ্ট্ৰং এনাৰ্জি লাগিব আৰু সেই ষ্টেমিনা লাগিব ইয়েছ আৰু তেতিয়া আমি যদি আমি আজিকালি এটা মেইন প্ৰবলেম হৈছে যে আমাৰ ফেটি লিভাৰ যদি মই ইয়াতে যিমানখিনি আছে 100% যদি মানুহ আছে তাৰ ভিতৰত 80% অফ ফেটি লিভাৰ আৰু আমি ৰিপৰ্টটো চাইলে হবে ফেটি লিভাৰটো সবতে থাকে কি ডাঙৰ কথা তুমি বুজালে বুজিবা হয় না নহয় এই ফেটি লিভাৰটো কিহৰ কাৰণে হয় আমি ভাত খালো ভাতৰো আমাৰ নাবাব নাই পাহাৰৰ নিচা ভাত কিনি লম অকমান চাটনি লম আৰু পাহাৰটো সহায় কৰাই যাম গতিকে আমাৰ ফেটি লিভাৰ নহয় কাৰ হ'ব কিমান খাই টোপনি আহিছে টোপনি নাযাব মই মোবাইলটো লগত অকণ টোপনি আহিছে চ' আমাৰ কি হয় ফেটি লিভাৰটো যিমান আপোনাৰ কাৰ্বহাইড্ৰেট থকা বস্তু বেছিকে খাব সিমানে আপোনাৰ লিভাৰত ফেট জমা হ'ব যোনটো ইজিলি ডাইজেষ্টেবল হয় আৰু মিলেটত কি হয় লো গ্লাইসেমিক ইনডেক্স এটা আমি যদি ফাৰ্মাৰক কওঁ লো গ্লাইসেমিক ইনডেক্স গাঁৱৰ একদম নপঢ়া নুশুনা মানুহক কওঁ আইতাজনীক কওঁ লো গ্লাইসেমিক ইনডেক্স কি আৰু বুজি পাব একো বুজি নাপায় একো বুজি নাপায় হয় নে নহয় গতিকে আমি কি ক'ব লাগিব
যেনেকে আইতা তোমাৰ বেমাৰ হওঁতে ডক্টৰে কি দিছিলে তোমাৰ গাটো বেয়া হওঁতে ডক্টৰে কি দিয়ে বা তুমি যেতিয়া পথাৰত গৈ পেলাই ঘূৰি মেলি আহা আমি কি দিওঁ তোমাক নেমু চৰবতত কি দিওঁ চেনি দিওঁ আগৰ দিনতো বেলেগ বেলেগ বহুত ধৰণৰ বস্তু আছিলে হয়নে নহয় গতিকে সেই চেনিটো কি হয় যেতিয়া আমি পানীত গুলো কি চেনিটো গ্লুকোজলৈ কনভাৰ্ট হৈ যায় যেতিয়া আমাৰ বহুত বেছি বেমাৰ হয় আমাক কি দিয়ে চেলাইন কি হয় গ্লুকোজ গতিকে আমি যেতিয়া খুব বেছি ভাগৰ লাগে আমি কি খাওঁ গ্লুকোজ খোৱাৰ লগে লগে আমাৰ গাটো ভাল লাগি যায় এনাৰ্জি পায় গতিকে ৰাইচ আৰু হুইটত আমাৰ গ্লুকোজটো বেছি আছে তাৰ মানে লো কাৰ্বোহাইড্ৰেট যোনটোৱে সিম্পল কাৰ্বোহাইড্ৰেটটো গ্লুকোজলৈ কনভাৰ্ট কৰি দিয়ে বুজি পাইছে কিন্তু মিলেটত আছে কমপ্লেক্স কাৰ্বোহাইড্ৰেট যোনটো ভাঙোতে গ্লুকোজলৈ যাওঁতে সময় লয় সেইকাৰণে যদি আপুনি মিলেটযুক্ত আহাৰ খায় তেতিয়াহ'লে আপোনাৰ সোনকালে ভোক নালাগে আমি এতিয়া নিজৰ ল'ৰা ছোৱালীক আমি স্কুললৈ যেতিয়া আমি পঠাওঁ তাহাঁতক যদি আমি এক টুকুৰা মিলেট কেক দিওঁ তেওঁলোকৰ কাৰণে সাফিচিয়েণ্ট এনাৰ্জিও দিলে নিউট্ৰিশ্যনো দিলে তাত ভিটামিন এ এনৰিচ আছে যোনটো ব্ৰেইনৰ কাৰণে ভাল তাহাঁতে মনত ৰখা ক্ষমতাটো বাঢ়িব ঠিক আছে গতিকে মিলেটৰ বহুত গুণাগুণ আছে এইখিনি আমি যদি মই ক'ব যাওঁ এইখিনি শেষেই নহ'ব মই লিখা যাম আৰু এফালে এজন আজিকালি ল'ৰা ছোৱালী how it is possible I will tell you how it is possible mango juice mango pulp mango pickle raw mango powder এতিয়া আমি কওঁ আমি মার্কেটটো নাজানো কোন বিক্রি কৰিম কি বস্তু বনাম এই ৰ মেঙ্গো পাউডাৰটো মই এটা জাস্ট 2 মিনিটৰ এটা কথা কওঁ আমাৰ ইয়াতে আমবেলা প্ৰায় ভোক লাগে কেঁচা আমটো কাটি পেলাই স্লাইস কৰক স্লাইস কৰি পেলাই আপোনালোকে ড্ৰাই কৰক পাউডাৰ কৰি দিয়ক হৈ গ'ল ৰ মেঙ্গো পাউডাৰ আমচুৰৰ পাউডাৰ বাহিৰৰ পৰা আহে হয়নে নহয় how to preserve food if you are able to preserve food we enjoy any kind of food at any season we eat food even it is not available in our area it is out millet to agote na ami khao yate bahut ase na millet keteba dekhise tar bidor moyo ejoni asilu moi ketiao millet dekha nai koao nai imani besi mane kokrasar advertise hol millet esole khai sao খাই মানে নিজে গম পাওঁ যে ইমানে সঁচাকে এনাৰ্জি দিয়ে so we eat food even it is not available in our area এতিয়া আমি চাব লাগিব আমাৰ টাৰ্গেট অডিয়েন্স কি মিলেটৰ লগতে মই আৰু অলপমান কিছুমান কথা আপোনালোকক কৈ যাম যাতে আপোনালোকে হয়তো অকমান এক্সপেৰিয়েন্স হ'লেও অকমান চাগে অকমান বেলেগ এটা আইডিয়া পাব বুলি আমাৰ ইয়াতে বহুত মানুহ আছে ফৰ্চন আহিছে কিয়নো ফৰ্চৰ মানুহখিনি ফৰ্চ মানে বুজি পাইছে এছএছবি আৰ্মি সেইখিনি গতিকে তেওঁলোকক সবকে মিলেটৰ বস্তু খোৱাৰ অৰ্ডাৰ আহিছে মই তেনেকুৱা ট্ৰেনিং মানে তেওঁলোকক মোক ৰিসোৰ্স পাৰ্সন হিচাপে মাতিছে মই বহুত এটেন্ড কৰিছো আৰু এতিয়া মানে সেইবিলাক এটেন্ড কৰি পেলাই মানে আগেল মুঠে মাৰটাই হৈছে এক মাহত আমাক 8 কুইণ্টেল এটা ফৰ্চৰ পৰা 8 কুইণ্টেল 5 কুইণ্টেল 6 কুইণ্টেল এক মাহত আমাক আটা খুঁজে মিলেটৰ আটা ঠিক আছে কিয় খুঁজিছে মিলেট ফৰ্চত আমি কেলে দিব লাগে এই ফৰ্চৰ মানুহখিনি ফিজিক্যালি ষ্ট্ৰেংথ থাকাটো বহুত দৰকাৰ ফৰ্চৰ মানুহখিনিৰ লগত আমিতো নিমিলো হয় নহয় গতিকে তেওঁলোকৰ যোনটো ফিজিক্যাল ষ্ট্ৰাকচাৰ আছে প্লাস এনাৰ্জি আছে হেতু হাই থাকিব লাগিব আৰু আপোনালোকৰ ডিস্ট্ৰিক্টৰ যিমানখিনি ফৰ্চৰ যদি কিবা এটা আছে সোৰ্স তাক আপোনালোকে এৱেৰ কৰক স্পেশালি কেভিকে যদি কোনোবা মানুহ আছে এডিও ফালৰ পৰা যদি ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ পৰা যদি কোনোবা মানুহ আছে তাৰ কমান্ড চেণ্টাৰ গৈ লগ ধৰক গৈ আছে কাম কিন্তু একো কৰা মোবাইলটো টিপি থাকিব হলে হয় এই যে মিলেটৰ যে ৰুটিটো বনাব আপুনি হেতু যদি গৰমে গৰমে নাখায় আপুনি এখন চিঙিবও নোৱাৰে টান হৈ যাব আজি এফালে ব্লুটুথ কেনে ৰাখাম কি কয় আজি এফালে কুনচু কেনে ৰাখাম তাকে হেতুকে ক'ব ওলাইছো 10:30 ৰেশিও বেছিকে নিদিব মিলে আৰু ইয়াৰ এটা কথা আছে অলপ আগতে কোনোবা এজন দাদাই কৈছিলে
যে মিলেট খালে মোৰ গেছ হয় হয়নে না না মিলেট খালে মোৰ কেতিয়া গেছ হ'ব মই যেনেকৈ ক'লো মই কেতিয়াও মিলেট খোৱা নাই সো মই যেতিয়া এটা নতুন প্ৰডাক্ট খাবলৈ যাম সেইটো মোক কেতিয়াও মোৰ বডিয়ে একচেপ্ট নকৰে মানে নহয় মোৰ এতিয়া 40 ইয়াৰ্ছ মই 40 বছৰৰ আগৰলৈকে মই মিলেট কেতিয়াও খোৱাই নাই মোক যদি এতিয়া মিলেট খাৰ কাৰণে ভাল বুলি ক'লে মোৰ সেইটো অবভিয়াছলি গেছ হ'ব মোৰ বডি সেইটো কাৰণে প্ৰিপেয়াৰ্ড নহয় সেইকাৰণে পিয়ৰ মিলেটৰ বস্তুটো আমি এতিয়া খাব নোৱাৰো আমি কেতিয়া খাব পাৰিম মিক্স কৰি পেলাই আপুনি পায়স বনালে তাত আপোনালোকে চাউল দিলে মিলেট দিলে ইয়াত মই কি কৰিছো চাউল আছে মিলেট আছে এটা পেকেট ৰেচিঅ'টো কৈ দিম কিন্তু এতিয়া সবকে এইটো কাৰণে নকওঁ সবেই যেতিয়া ক্ষীৰ বনাব তেতিয়া মই মাৰ্কেটটো নাপাম আমি যিমানখিনি ভেলুৱেটেড প্ৰডাক্ট বনাম সেই প্ৰডাক্টখিনি মোৰ এই এনভাইৰনমেণ্টৰ লগত ফিট হ'ব লাগিব তামিলনাডু আন্ধ্ৰ প্ৰদেশ সেইবিলাক জেগাত আমাৰ হিউমিডিটিটো কম সেইকাৰণে সেলফ লাইফ অফ দ্য প্ৰডাক্ট ইজ মোৰ দেন আসাম বুজি পাইছে যদি মই কেক বনাইছো আন্ধ্ৰ প্ৰদেশত সেইটো কেকে মই সেম প্ৰচিডিউৰ বনালো সেই কেকটো হয়তো মোৰ 1 মাহ থাকিব পাৰে কিন্তু অসমত যদি মই সেই কেকটো বনাও তেতিয়াহ'লে সেই কেকটো মোৰ 15 দিনৰ ওপৰত থাকিব নোৱাৰিবও পাৰে 5খন মান শ্বপিং মল আছে তাত এইটো প্ৰডাক্ট মোৰ গৈছে আৰু এইটো হাই ডিমাণ্ড ঠিক আছে এইটো আমি মল্টিং প্ৰসেস দি কৰিছো মল্টিং প্ৰসেস হল কি কয় এইটো বুটু গজালি আহে নহয় কি কয় গাজি কয় না স্প্ৰাউটিং গতিকে সেই বুটটো যেতিয়া বুটত যিমানখিনি নিউট্ৰিয়েন্ট আছে যেতিয়া সেইটো গজালি ওলায় তেতিয়া তাৰ নিউট্ৰিয়েন্ট কোৱান্টিটিটো কম্পজিশনটো ডবল হৈ যায় বুজি পাইছে গতিকে ইয়াত আমাৰ বহুতখিনি বস্তু আছে অকল মিলেট নাই বস্তুটো দেখি মানে মই নমস্কাৰ দিছো টেকনলজি মোৰ শিকাইছো মই কিন্তু বস্তুটো মানে তাই যে সেইখিনি কৰিছে তাই এতিয়া মানে 60 কুইণ্টল 70 কুইণ্টললৈকে এই প্ৰসেসটো কৰে আগতে কিন্তু একো নকৰিছে গতিকে আমি যদি ভাবো যে আমি কৰিম দেন we can do it এটা ইনকামৰ সোর্স লাগে মিনিমাইজ ওয়েস্টেজটো আমি কমাব লাগে মেক ফুড এভেইলেবল এট দ্য টাইম অফ নিড আমি যেতিয়া কিবা এটা খাব খুজো তেতিয়া আমি বস্তুটো খাব পাব লাগে এতিয়া আমাৰ মেগি কিয় মান প্ৰচলিত হৈছে আমাৰ সময় নাই এটা উঠু দেৰিকে এসে কি খাম এতিয়া পটকে কি হ'ব বেছিভাগ মাইকী মানুহে ভাততে আলু দি দিয়ে মিঠাতেল দি পেলাই খাই মই একো বনাব নোৱাৰো যদি আগৰ মানুহখিনিয়ে কৈছিলে যে ৰাতিপুৱাৰ খাদ্যটো ৰজাৰ নিচিনা খাবলৈ এতিয়া আমাৰ ইয়াতে বহুত মানুহ আছে যোনে পানী পিঠা খায় হয়নে পানী পিঠা খায়নে বহুত বহুত বেলেগ বেলেগ নাম আছে গুড়গুড়ি পিঠা গৌমুখী পিঠা কিবা কিবি ধেৰ আছে মই ইমান নাজানো তথাপিতো তাৰ আমি নিউট্ৰিফিকেশ্যন কেনেকৈ কৰিব পাৰোঁ সেইটো এটা এক্সাম্পল আছে মই দেখাম বাৰু ক্ৰিয়েটিং এৱেৰনেছ এমং কমিউনিটি চবতছে ডাঙৰ কথা আপোনালোকক সিম্পল মই ডেইলি যদি মই কওঁ যে আপোনালোকে মিলেট খাব ময়ো চাকৰিয়াল মানুহ আপোনালোকে বহুতজন বহুত ব্যস্ত থকা মানুহ সময় নাই আমাৰ তাত আমি মিলেটটো প্ৰথমতে আপোনালোকে দালিত দি খাব মচুৰ দালি মগু দালি ঘৰত বনাই নহয় তাত অকল এক মুঠা মিলেট আপোনালোকে দি দিব ওচৰত 3টা হুইচেল দিব আপোনাৰ মিলেট দালি ৰেডি তাত আপুনি দালিখিনি দিব অকল মিলেট দি নবনাব নহলে আপোনাৰ পেট কামুৰিবও পাৰে